কাৰণ মই বিশেষকৈ মানে গানৰ ভইচটো বহুত সুইট পাইছোঁ মানে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আকৌ আহি গ'লোঁ মাজুলীৰ ফুলনিলৈ। ইয়াতে মানে মই ভণ্টি এজনীক লগ পালোঁ। ভণ্টি মানে সাংস্কৃতিক দিশত অলপমান আগবঢ়া বুলি শুনি পালোঁ। তাকে চাওঁচোন ভণ্টিৰ লগত চা চিনাকি হওঁ, আপোনালোককো অলপমান চিনাকি কৰাই দিওঁ। তাৰপিছত এয়া ভণ্টিজনী। ভণ্টি তোমাৰ ফাৰ্ষ্ট টাইম তোমাৰ নামটো জনাবা। হয়, নমস্কাৰ, মোৰ নাম কৰিশ্মা দেৱী আৰু মোৰ ঘৰ মাজুলী ফুলনি হুনুচাবাৰী। হয়, তাৰপিছত এনেই তুমি কি কি কৰি ভাল পোৱা? মই গান গাই ভাল পাওঁ। প্ৰথমতে গানটোতো মোৰ খুব প্ৰিয়, সৰুৰ পৰাই গান গাবলৈ শিকিছোঁ। মা দাদা, মোৰ ঘৰখনো অলপ মানে সাংস্কৃতিক দিশত আগবঢ়া মানে। তেওঁলোকে মোক আগুৱাই, মা দেউতা দাদা চবে আগুৱাই লৈ গৈছে। এতিয়া গানেই মই ভাল পাওঁ বুলি ক'ব লাগিব। আৰু কিহত পঢ়াবা তুমি গানৰ লগত সময় দিছিলা? মই গান ইভাগেতো মই এনে যেতিয়া ৩-৪ বছৰ আছিলো তেতিয়া পৰাই গান গাবলৈ চেষ্টা কৰিছো, মাহঁতে শিকাইছে। তাৰপিছতে ভালকে ক'বলৈ গ'লে মই ক্লাছ 6ৰ পৰা গান মানে ভালকে সেই লাইনত গানৰ লাইনত আহিছো আৰু। ক্লাছ 6-7ৰ পৰা 6 মানৰ পৰা তুমি মানে অফিচিয়েলিকে লাইনত আহিছা আৰু। তাৰপিছত এনেই তুমি কাৰ কাৰ গান গাইছা? মই ভূপেন হাজৰিকা বা আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ, জ্যোতিপ্ৰসাদ আগৰৱালা, দীপালী বৰঠাকুৰ, এনেকে লোকগীত, বৰগীত সকলো গানেই ভাল পাওঁ মই। পুৰণি গীত বা আধুনিক সেইখিনি সকলো গীত। মই দীপালী বৰঠাকুৰ বাইদেউৰ এটি গীত গাইছো। জোন ধনে জোনালিতে তৰাৱতীক চাই, হাতী পতি চিকিমিকি নাচি নাচি যায়। জোনে কয় তৰাৱতী মোৰ ফালে চা, ৰূপোৱালী ৰিহা টানি তৰাই ঢাকে গা, চকুত লাগিল মোহনী তৰা চকুত লাগিল মোহনী, টিপি টিপি চাৱনী তৰা টিপি টিপি চাৱনী, জোন ধনৰ বুকৰ কাষত ললে আহি ঠাই, হাতী পতি চিকিমিকি নাচি নাচি যায়। জোন ধনে জোনালিতে তৰাৱতীক চাই, হাতী পতি চিকিমিকি নাচি নাচি যায়। আৰু এতিয়া ভণ্টিজনীয়ে জ্যোতি সংগীত এটা গাব লৈছে। লুই তৰা কাষত তৰাৰ তৰাৱলী, লুই তৰা কাষত তৰাৰ তৰাৱলী, পাৰত দীপাৱলী তেজৰে মোৰ, পাৰত দীপাৱলী তেজৰে মোৰ, আইনা কান্দিবি, আইনা কান্দিবি, থাপনা তেজেৰে বন্তি দিছেহি সন্তানে আজি তোৰ, পাৰত দীপাৱলী তেজৰে মোৰ, লুই তৰা কাষত তৰাৰ তৰাৱলী। সুন্দৰ সুন্দৰ, ভাল লাগিল দেই। গানৰ আপোনালোকে ভইচটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। কাৰণ মই বিশেষকৈ মানে গানৰ ভইচটো বহুত চুইট পাইছোঁ, মানে বহুত শুৱলা পাইছোঁ। এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে অসমৰ চুকে কোণে ভণ্টিক চিনি পাওক আৰু সকলোৱে মৰম দিব যিমান পাৰে। আৰু অসমৰ বাহিৰত থকাও অসমীয়া মানুহ আছে, অসমৰ বাহিৰত বা আমাৰ ইণ্ডিয়াৰ বাহিৰত, তেওঁলোকেও যাতে এই ভিডিঅ'টো পাওক সেই উদ্দেশ্য মানে আপোনালোকে লগত ৰাখি যিমান পাৰে শ্বেয়াৰ কৰিব। এইবাৰ মই ৰাভাদেৱৰ এটি গীত গুণগুণাবলৈ বিচাৰিছো। লগনো কলি গল তেওঁ যে নহল পোৱা, লগনো কলি গল তেওঁ যে নহল পোৱা, মনৰ কথাটি মোৰ
হিয়াত গুপুতে থোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা লগনো পলি গ'ল তেওঁ যে নহ'ল পোৱা। ধন্যবাদ। অতি সুন্দৰ দেই, মই তালি এটা বজাইছোঁ মোৰ ফালৰ পৰা, অতি সুন্দৰ লাগিল। মানে বহুত দিনৰ মূৰত মই ডাইৰেক্ট নিজে লাইভ ওচৰত সুন্দৰ গীত দুটিমান শুনিবলৈ পালোঁ আৰু আপোনালোকলৈও আগবঢ়াই দিলোঁ অলপমান। মৰম দিব ভণ্টিগৰাকীক। এতিয়া মই এংগুলত লৈ লওঁ দুটামান চট। সেয়াই আৰু সুন্দৰকৈ ভণ্টিয়ে গীতকেইটা পৰিৱেশন কৰিলে অলপ অলপকৈ। তাৰপিছত মোৰ ফালৰ পৰা মই ভণ্টিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু তুমি কিবা ক'বা নেকি মোৰ ভিউৱাৰসকলক? মই সকলোকে এটা কথা ক'ব বিচাৰিছোঁ যে সকলোৰে এটা এটা নিজৰ টেলেণ্ট আছে বা সুপ্ত প্ৰতিভা, তেওঁলোকে যিখিনিয়ে মানে কি সমাজত সেইখিনি উলিয়াই দিয়া নাই, নিজৰ নিজৰ প্ৰতিভাখিনি সমাজলৈ লৈ আহিব লাগে আৰু নিজকে কেতিয়াও মানে লুকুৱাই থব নালাগে আৰু নিজৰ নামেৰে যাতে সমাজত সকলোৱে জানে, নিজৰ নামটো যে সমাজত সকলোৱে চিনি পায়। এই ক'বলৈ এইটোৱে বিচাৰিছে, নিৰ্ভৰে আপোনালোক ওলাই আহক। কোনোবা যদি হাঁচি দিশত কোনোবা আপোনালোক যদি আগবঢ়া অলপ হ'লেও মনটো আছে, কোনোবা এনেকুৱা এজন শিক্ষাগুৰুৰ ওচৰত আপোনালোকে টাচ কৰক আৰু তেওঁৰ পৰা শিকক। বিন্দাছ ষ্টিল খুলি আপোনালোকে কাম কৰক। এদিন নহয় এদিন আপোনালোকে সফলতাৰ মুখ দেখিবলৈ পাব। খালি এটাই আপোনালোকে ৰাখিব কথা, নিজৰ ওপৰত বিশ্বাস ৰাখিব। নিজৰ বিশ্বাস ৰাখি যেতিয়া আপোনালোকে কাম কৰিব, এদিন নহয় এদিন সফলতাৰ মুখ দেখিবলৈ পাব। সেয়াই আৰু ভাল লাগিল। আৰু কি ক'বা সৰ্বশেষত? মই আপোনাক ধন্যবাদ জনাইছোঁ। মই যিহেতু নাজানো আপুনি আহিব বা ঘপককে লগ পালোঁ, তো ভাল লাগিলে। আপুনি আহিলে ইমানখিনি মোক আপোনাৰ চেনেলটোত গোৱাৰ সুযোগটো দিলে, সেইকাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আপুনি এনেদৰে ভাল ভাল কাম কৰি আগুৱাই যাওক, তাকে কামনা কৰিছোঁ। ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰি দিছোঁ আৰু তাৰপিছত আহিছোঁ আজিলৈ। বাই বাই। বাই বাই দি দিয়া। বাই বাই।